একত্ৰিত হোৱাৰ দিশে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহক বৈঠকত একত্ৰীকৰণ সন্দৰ্ভত আলোচনা। ৰাজ্যৰ আঞ্চলিক শক্তিক একত্ৰীকৰণৰ যোজা। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একত্ৰীকৰণৰ প্ৰস্তাৱিত বিষয়টো আলোচনা কাৰ্যনিৰ্বাহক বৈঠকত। 2026 বিধানসভা নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণৰ সিদ্ধান্ত। 29 মেত মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে কৰিব প্ৰতিবাদ। নিৰ্বাচনৰ কেইবাদিনৰ পিছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা নতুন ভোটৰ হাৰত উদ্বেগ প্ৰকাশ অসম জাতীয় পৰিষদৰ। শেহতীয়াকৈ ইলেকশ্যন কমিশ্যনে নিৰ্বাচন হৈ যোৱাৰ কেইবাটাও দিনৰ পিছত প্ৰায় 10টাতকৈ বেছি দিনৰ পিছত তেওঁলোকে আৰু ভোট এই সমষ্টিসমূহত তেওঁলোকে কিছু সমষ্টিত ভোটদানৰ হাৰ বঢ়া বুলি বা সামগ্ৰিকভাৱে এটা বিধানসভা লোকসভা সমষ্টিত 74,000লৈকে ভোট তাত বঢ়া বুলি ইতিমধ্যে উল্লেখ কৰিছে। ডিব্ৰুগড় লোকসভাটো প্ৰায় 4.2% ভোট ইতিমধ্যে বাঢ়িছে। ইলেকশ্যন কমিশ্যনৰ প্ৰতিও আমি এখন দাবী পত্ৰ পঠাম যে তেওঁলোকে যাতে এই কথাটো এটা স্পষ্টীকৰণ দিয়ে আৰু আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰতিও আমি আহ্বান জনাম। আমি এখন পিটিশ্যন দিম যাতে তেওঁলোকে এই বিষয়টো শক্তিশালীভাৱে হস্তক্ষেপ কৰে। ইতিমধ্যে পুনৰ নিৰ্ধাৰণৰ সময়তো অযথা হস্তক্ষেপ ইলেকশ্যন কমিশ্যনৰ ওপৰত কৰা আমি দেখিবলৈ পাইছিলোঁ অসমত। গতিকে আমি ইলেকশ্যন কমিশ্যনৰ স্বতন্ত্ৰতাৰ প্ৰতি মানুহৰ সন্দেহৰ কথাক লৈ আমি শেহতীয়াকৈ এই কথাটো যাতে ইলেকশ্যন কমিশ্যনে যাতে সকলোৰে মাজত স্পষ্ট কৰে, মহামান্য উচ্চতম ন্যায়ালয়ে সেই ক্ষেত্ৰত যাতে শক্তিশালী ভূমিকা পালন কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। নিৰ্বাচন হৈ যোৱাৰ দিনটোতে চূড়ান্ত যিটো তেওঁলোকৰ ভোটদান কৰা মানুহৰ সংখ্যা 24 ঘণ্টাৰ ভিতৰত প্ৰকাশ কৰাটো তেওঁলোকৰ নিয়ম, কিন্তু তাকে নকৰি 11টা দিনৰ ভিতৰত যেতিয়া তেওঁলোকে প্ৰকাশ কৰিছে তথ্য আহি নোপোৱাৰ কাৰণে ইমান দেৰি হ'ল বুলি কৈছে। আমাৰ প্ৰশ্ন যে 1 তাৰিখে যেতিয়া শেষ পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন সম্পূৰ্ণ হ'ব তেতিয়া 4 তাৰিখে নিৰ্বাচনৰ ফলাফল দিব লাগিব। তেতিয়া সেই সমষ্টিসমূহত যিবোৰ ভোটদান কৰিছে তেওঁলোকৰ ভোটদানৰ হাৰটো আধাৰুৱা কৰি বা সম্পূৰ্ণ তথ্য সংগ্ৰহ নকৰাকৈ নিৰ্বাচনৰ তেওঁলোকে ফলাফল প্ৰকাশ কৰিব নেকি, এই প্ৰশ্ন আমি